মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা বিশেষ গুণ আছে, যিটো গুণে তেখেতক একক আৰু অনন্য কৰি তুলিছে, যিটো গুণ বৰ্তমান অসমৰ কোনো ৰাজনৈতিক নেতাৰ গাত নাই। আৰু এই গুণটো মুখ্যমন্ত্ৰীৰ বাবে অভেদ্য প্ৰাচীৰত পৰিণত হৈছে আৰু ইয়াৰ পৰা অসমৰ ৰাজনৈতিক নেতাসকলে শিকা উচিত। আমি কথাৰ বিশেষ বকলা নেমেলি স্পষ্টভাৱে কওঁ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজিলৈকে তেওঁৰ সতীৰ্থসকলক লগ এৰা দিয়া নাই। তেওঁৰ কলেজীয়া বন্ধুৱে হওক বা ৰাজনৈতিক জীৱনৰ বন্ধুৱে হওক, সকলোকে লগত লৈ আগবাঢ়ি গৈছে। তেওঁলোকক কেতিয়াও টানি ধৰা নাই, তুলি ধৰিছে। মন কৰক, কংগ্ৰেছ চৰকাৰৰ দিনত আমি যে দাদা ব্ৰিগেড বুলি কৈছিলো, দাদা ব্ৰিগেডৰ এতিয়া সকলোবোৰেই হয় মন্ত্ৰী নহলে বিধায়ক, মানে কাকো তেওঁ ৰাজনৈতিকভাৱে সংস্থাপিত নকৰাকৈ থকা নাই। আনকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰশাসনিক ক্ষেত্ৰতো নিজৰ পচন্দৰ মানুহখিনিক সঠিক ঠাইত বহুৱাই ৰাখিছে। তেওঁ এছপিও হ'ব পাৰে, ডিচিও হ'ব পাৰে বা অন্য বিভাগৰ যিকোনো মুৰব্বীও হ'ব পাৰে। বেছিভাগ লোকেই হিমন্ত বিশ্ব শৰ্মাৰ অভিন্ন বন্ধু বা কলেজীয়া সতীৰ্থ, আৰু এইসকলে হিমন্ত বিশ্ব শৰ্মাক সকলো সময়তে আৱৰি ৰাখিছে। আন এটা লক্ষণীয় কথাটো হ'ল, চিএমৰ অফিচত যিবোৰ বিষয়ববীয়া আছে, বিশেষকৈ মুখ্যমন্ত্ৰীৰ লগত যিসকল থাকে, যেনে ধৰি লওক ৰঞ্জিত ভট্টাচাৰ্য, হেমন্ত চৌধুৰী, ধৰ্মানন্দ বৰুৱা, ইমান দিন এখেতৰ লগতেই আছে। শেহতীয়াভাৱে 21 চনৰ পৰা আপোনাৰ ধ্ৰুৱ মহন্ত, সকলোকেইজনে তেখেতৰ বন্ধু, নহলে কোনোবা কনিষ্ঠ কটনিয়ান, কোনোবা জ্যেষ্ঠ কটনিয়ান। এতিয়া মন কৰক, এইকেইজন ব্যক্তিতকৈও যোগ্য দক্ষ লোক আছে, কিন্তু শৰ্মাই এওঁলোকক এৰি দিয়া নাই, আৰু ইয়াতেই মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা সফল। আনহাতে তেখেতৰ অভিন্ন বন্ধু দেৱজিৎ লন শইকীয়া, ৰাজ্য চৰকাৰৰ মহাধিবক্তা। অথচ এই দেৱজিৎ শইকীয়া ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্চ পদত আছে, তাৰ পিছতো কিন্তু তেখেতক মহাধিবক্তা হিচাপে ৰাখি থৈছে। বেছিভাগ সময় বিদেশতে থাকে দেৱজিৎ লন শইকীয়া, তথাপিও কিন্তু তেওঁ মানে কৰ্তব্যত গাফিলতি কৰা বুলি বা অন্যান্য অজুহাতত তেওঁক আঁতৰ কৰা নাই। এয়াই বন্ধুত্ব। আনহাতে ডিচি দেৱ মিশ্ৰ, প্ৰশান্ত কাঠখতীয়া, পুলক মহন্ত, পাৰ্থ সাৰথী মহন্তকে ধৰি একাধিক জ্যেষ্ঠ প্ৰশাসনিক বিষয়া ডক্টৰ শৰ্মাৰ বন্ধু। বন্ধু মানে ভাল বন্ধু, এখেতসকলৰ কেতিয়াও এৰা এৰি হোৱা নাই, আৰু সেইকাৰণে যিমানেই বিপদ নাহক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কেতিয়াও পৰাজিত কৰিব পৰা নাই। আনকি মন কৰক, ননী গোপাল মহন্ত আপোনাৰ হিমন্ত বিশ্ব শৰ্মাতকৈ জ্যেষ্ঠ, তেওঁৰ প্ৰতিও দায়বদ্ধতা প্ৰকাশ কৰি বিভিন্ন স্থানত তেখেতক ৰাখি থৈছিল। এতিয়াও জিউৰ ভিচি হিচাপে আছে দিয়কচোন। গতিকে এনেকৈ একাংশ প্ৰশাসনিক বিষয়াই আৱৰি ৰাখিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যিসকল সকলো সময়ত একেলগে থাকে। আৰু এই যি যৌথ শক্তি, একেলগে যে তেওঁলোকে আগুৱাই যাবলৈ চেষ্টা কৰিছে, তাতেই মূল সফলতা লুকাই থাকে। কাৰণ আমি যিমানেই যি নকওঁ, মুখ্যমন্ত্ৰীৰ কাম কাজক হাজাৰ সমালোচনা কৰিলেও মুখ্যমন্ত্ৰীক কিন্তু ৰখাব পৰা নাই কোনেও। আৰু মুখ্যমন্ত্ৰীয়ে যিটো টিমক লৈ কাম কৰে, সেই টিমটোৰ সকলোবোৰ কথা মুখ্যমন্ত্ৰীয়েও জানে, মুখ্যমন্ত্ৰীৰ মনোজগতৰ কথাও তেওঁলোকে জানে। তাৰোপৰি হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজত একাংশ বহিৰাগত জ্যেষ্ঠ প্ৰশাসনিক বিষয়াও মুগ্ধ হৈ পৰে, যাৰ বাবে হিমন্ত বিশ্ব শৰ্মাক নুই কৰিব নোৱাৰে। গতিকে এইটোৰ পৰা অসমৰ অন্যান্য ৰাজনৈতিক লোকসকলে শিকা উচিত। বৰ্তমান সময়ত আপুনি যদি মন কৰে, একাংশ ৰাজনৈতিক নেতাই যদি নিজকে অকণমান আগলৈ নিব পাৰে, তলৰবিলাকক পাহৰি যায়, এৰি দিয়ে, মানে কাটি খুৱাই দিয়ে, পাত্তাই নিদিয়ে, নিজে সাংঘাতিক ডাঙৰ মানুহ হৈ থাকে। সেই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ব্যতিক্ৰম, আৰু সেই ব্যতিক্ৰম কাৰণেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান আগবাঢ়িব পাৰিছে। এয়া আমাৰ নিজস্ব দৃষ্টিভংগী, আৰু এই দৃষ্টিভংগী আমি সুদীৰ্ঘ দিনৰ পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰিহে কৈছো। বাকী তেওঁ কি কৰি আছে, কি কৰিব লাগিছিল, এইটো এটা সম্পূৰ্ণ পৃথক বিষয়। আৰু আমি আজি যিটো বিষয় তুলি ধৰিলো, মন কৰিব, এই গুণটোৰ কাষেৰেও যাবলৈ সমৰ্থ নহয় বিৰোধী নেতা গৌৰৱ গগৈ। এই গুণটো তেওঁলোকে যিমান দিনলৈ আয়ত্ত কৰিবলৈ সক্ষম নহব, তেতিয়ালৈকে ৰাজনৈতিকভাৱে এওঁলোক ব্যৰ্থ হৈ থাকিব। শেষত মাত্ৰ এটা কথা, একাংশ মানে বন্ধু সতীৰ্থ
বা তেওঁৰ আত্মীয় সম্পৰ্কীয় লোকে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নামত বহুত 2 নম্বৰী কামো কৰি আছে। কথাবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অকণমান চালে ভাল। ধন্যবাদ। জয় আই অসম।